So আজি এটা নতুন টপিক so টপিকটো হৈছে motion of a charged particle in presence of uniform magnetic field মানে ধৰি লোৱা কোনোবা এটা জায়গাত কি আছে এটা magnetic field আছে আৰু কন্ডিশনটো কি এই যোনটো magnetic field কেনেকুৱা হ'ব লাগিব ইউনিফৰ্ম এটা ইউনিফৰ্ম magnetic field থকা জায়গা এটা যদি মই এটা charged particle এটা মুভ কৰাও সেই charged particle টো তাত কেনেকৈ মুভ কৰিব কি স্ট্ৰেইট লাইনত মুভ কৰিব নে কি সাৰ্কুলাৰ ফৰ্ম এটাত মুভ কৰিব বা কি এটা প্যাৰাবলিক পাথত যাব নে বেলেগ কিবা পাথত যাব সো আমি সেই টপিকটো ডিসকাস কৰিব গৈছো হা মনকৈ লিখি লোৱা মই হেডিংটো দিও সো আজি হেডিংটো হৈছে মোশন অফ এ চাৰ্জ পাৰ্টিকল ইন ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড হল আৰু এই যোনটো ডেৰাইভেশন এটো আমি তিনটা বেলেগ বেলেগ কেছত কৰিম ঠিক আছে সো ফাৰ্স্ট আমি এটা কেস কৰিম সেকেন্ড এটা আমি কেস কৰিম আৰু থাৰ্ড এটা আমি কেস কৰিম সো হেডিংটো এনেকে দি লোৱা নেক্সট আমি অলপমান ইয়াৰ স্টাৰ্টিংটো লিখি ল'ব লাগিব সো কেনেকৈ লিখিম চোৱা let us consider a particle having charge q suppose moi charge to positive loisu having charge plus q moving with velocity v vector mane ke dekhoi disu moving with velocity v vector in presence of uniform magnetic field B vector. Logote here the angle between v vector mane velocity and B vector means magnetic field. So here the angle between V and B is theta. Ami V and B majo angle to kiman theta boli dhori loisu. Now the magnitude of magnetic force will be আমি এটা ফর্মুলা অলরেডি পাইছো এতে আমি কোনটো ফর্মুলা পাম এতিয়া আমি ফর্মুলা পাম F equals to QVB sin theta আৰু অলরেডি এই ফর্মুলাটোৰ মই ডেৰাইভেশনটো কৰি দিছো হল এটো মই আমাৰ স্টাৰ্টিংটো কৰি দিলো ঠিক আছে এতিয়া আমি ওয়ান বাই ওয়ান ইয়াৰ বেলেগ বেলেগ যিবিলাক কেস আছে আমি কেস বিলাক কৰিব যাম সো ফাৰ্স্ট আমি কৰিব আইছো কেস নাম্বাৰ 1 এতিয়া কেস নাম্বাৰ 1 টো কি আমি বুজিব লাগিব তে কেস নাম্বাৰ 1 ত আমাৰ যোনটো চাৰ্জ পাৰ্টিকল সেই চাৰ্জ পাৰ্টিকলটোৱে ম্যাগনেটিক ফিল্ড যোন ফালে আছে along the magnetic field move কৰিব suppose যদি মই ম্যাগনেটিক ফিল্ড x ৰ ফালে দেখুৱাইছো suppose b ভেক্টৰ কোন ফালে আছে x ৰ ফালে আছে মানে চাৰ্জ পাৰ্টিকলটো v ভেলোচিটিত কেনেকৈ যাব x axis ৰ ফালে যাব ইয়া ডায়াগ্ৰাম সামনে একো দেখুৱাব নালাগে খালি আমি লিখি দিলে হ'ল so case on the condition to hold here the velocity bracket likhi diya v vector here the velocity will be along ki magnetic field মানে ইয়াত আমাৰ যোনটো velocity হেতু কাৰ ফালে আছে magnetic field ৰ ফালে আছে সো এটো হৈ গল আমাৰ কেস নাম্বাৰ 1 so that means so ইয়াৰ মিনিং to কি it means theta equals to কি 0 degree হ'ব যদি আমাৰ এনেকে বুজিলবা suppose আমাৰ magnetic field to আছে এফালে ঠিক আছে this is the magnetic field B vector আৰু মই কি কৰিলো আমাৰ যোনটো velocity so velocity to মই magnetic field যোন ফালে আছে মানে চাৰ্জ পাৰ্টিকল to যোনটো আৰু চাৰ্জ পাৰ্টিকল to কিমান লৈছিলো মই plus q positive charge হল so সেই চাৰ্জ পাৰ্টিকল to suppose এফালে গৈ আছে
এনেকে উইথ বি ভেলচিটি হ'ল মানে বি আৰু ভি মাজৰ এংগেলটো কিমান হৈ গ'ল 0 থিটা ইজ 0 সো ইন দিস কেস থিটা 0 হৈ যোৱা মানে আমি ইয়াত ফোর্স কিমান পাম ফোর্সৰ বেসিক ফৰ্মুলা কি আছিল F = Q VB sin থিটা या sin থিটাৰ জায়গা কি হৈ যাব 0 সো sin 0 কিমান 0 মানে আমি ইয়াৰ পৰা আমাৰ যোনটো ফোর্স কিমান পাই গলো 0 পাই গলো মানে এই যোনটো কেস এই যোনটো ফার্স্ট কেস এই ফার্স্ট কেসটো দেখা পোৱা গ'ল যে যোনটো আমাৰ চাৰ্জ পাৰ্টিকল আছে প্লাস কিউ চাৰ্জ এই চাৰ্জটোৱে কিবা ফোর্স পাইছে নে নাই পোৱা মানে সেই চাৰ্জ পাৰ্টিকলটোৱে কোনো ধৰণৰ ফোর্স পোৱা নাই এটা চাৰ্জ পাৰ্টিকলটোৱে একো ফোর্স নাই পোৱা মানে what does it mean that is there is no key acceleration কারণ ফোর্স 0 মানে কি যদি আমি কৈ দিছো যে ফোর্স কি 0 এটি আমি সবেই জানো ফোর্স মানে কি m * a হল সো দ্যাট মিন্স মাস তো সদায় সেম থাকিব মানে ইয়াৰ মিনিং টু কি a কি 0 বুজি পালানে মানে আমি আপা গম পাই গলো there is what no acceleration এটা কোনো acceleration নাই because force 0 means there is no acceleration what does it mean কোনো acceleration হোৱাই নাই মানে এই যোনটো আমাৰ চাৰ্জ পাৰ্টিকল আছিল কি যোনটো ভেলোসিটি গৈ আছে হে সেম ভেলোসিটিতে গৈ থাকিব acceleration 0 মানে কি কি there is no change of velocity আৰু velocity change হোৱা নাই মানে velocity to magnitude change নহয় আৰু তাৰ direction to change নহয় because velocity বুলি কৈছো আমি এতিয়া velocity বুলি কৈছো মানে কি তাৰ magnitude আছে তাৰ কি direction আছে মানে velocity change হোৱা নাই মানে কি হৈছে velocity যোনটো value মানে কি সেই constant speed টোতে গৈ থাকিব আৰু সেই velocity যোনটো direction হেতু কি হ'ব হেতু কি জেনেকে গৈ আছিল যদি কি পজিটিভ এক্সৰ ফালে গৈ আছে কি তেনেকৈ সিধা সিধি গৈ থাকিব along the direction of magnetic field মানে তাৰ ইনিশিয়াল যোনটো মুভমেন্ট ইনিশিয়াল যোনটো তাৰ ডাইৰেকশন আছিল কি জেনেকে আমি তাক পঠিয়াইছিলো কি সেই ডিৰেকশনতে গৈ থাকিব তাত কোনো ধৰণৰ চেঞ্জেস নাহে হেতুকে আমি লিখি দিম that is there is no acceleration so the charge bracket to likhi dia charge particle to ki plus so the charge particle will continue to move along the original বা initial কব পাৰো হা initial মানে কি জেনেকে গৈ আছিল along the original/initial direction of its velocity that is the direction of v vector will be same with কি হবো b vector বুজি পালানে মানে v ডাইৰেকশনৰ লগত b ডাইৰেকশনটো কি থাকিব সেম থাকিব মানে ইয়াত আমি কব পাৰো এই কেছটোৰ কাৰণে মোশনটো কি জেনেকে গৈ আছিল কি তেনেকে তাক কন্টিনিউ কৰি থাকিব মানে আলটিমেটলি কি এটা স্ট্ৰেইট লাইনতে গৈ থাকিব কাৰণ ইয়াক আমি কেনেকৈ পঠাইছিলো স্ট্ৰেইট লাইনত আলটিমেটলি কি হৈ থাকিব হি সিধা সিধি এটা স্ট্ৰেইট লাইনতে হি মুভ কৰি থাকিব তাত কোনো ধৰণৰ চেঞ্জ নাহে সেইটো আছিল আমাৰ কেছ নম্বৰ 1 সো আশা কৰোঁ তোমালোকৰ কেছ নম্বৰ 1 টো ক্লিয়াৰ হৈছে সো সিম্পল ভাষাত ক'বলৈ গ'লে মানে কেছ নম্বৰ আমি যোনটো 1 কৰিলো মই এটা ধুনিয়াকৈ কৰি দেখুৱালো খালি এনেকৈ বুজা এই যোনটো কেছ 1 ইয়াত আলটিমেটলি যোনটো আমাৰ চাৰ্জ পাৰ্টিকল কি এটা কিহত যাব স্ট্ৰেইট লাইন পাথত মুভ কৰিব ইন শৰ্ট ক'বলৈ গ'লে কি কেনেকৈ গৈ আছে কি এটা স্ট্ৰেইট লাইন পাথত গৈ আছে মানে কেছ 1 পৰা আমি গম পাই গলো মোশনটো কেনেকুৱা হৈ আছে অনে স্ট্ৰেইট লাইনত সিধা সিধি যোনফালে ম্যাগনেটিক ফিল্ড আছে সেইফালে হি এটা স্ট্ৰেইট লাইন পাথত গৈ থাকিব সো ক্লিয়াৰ হৈছে সো এটো আছিল আমাৰ কেছ নম্বৰ 1 এতিয়া আমি আগবাঢ়িছো আমাৰ সেকেন্ড কেছ দ্যাট ইজ কেছ নম্বৰ 2 লগতে লিখি গৈছা না লিখি যাবা সো কেছ নম্বৰ 2 আচ্ছা এটা কোৱাচোন কেছ নম্বৰ 2 ত আমি চাৰ্জ পাৰ্টিকলটো কেনেকৈ আমি পঠিয়াম কন্ডিশনটো কি হ'ব ইয়াৰ আগৰটোত আমি কেনেকৈ পঠিয়াইছিলো যোনফালে ম্যাগনেটিক ফিল্ড আছিল চাৰ্জ পাৰ্টিকলটো সেম ডিৰেকশনত মই ভি ভেলোসিটি থ্ৰো কৰিছিলো বা পঠিয়াইছিলো ইয়াত মই কেনেকৈ পঠিয়াম পাৰপেন্ডিকুলাৰলি সো কন্ডিশনটো কি
here the charged particle is moved in a direction perpendicular to the direction of magnetic field. So ইয়াৰ কাৰণে হৈ গ'ল আমাৰ এইটো কণ্ডিশ্যন যে ইয়াত ম্যাগনেটিক ফিল্ড যোনফালে থাকিব চাৰ্জ পাৰ্টিকলটো আমি কেনেকৈ মুভ কৰিম তাৰ পাৰপেন্ডিকুলাৰলি মুভ কৰিম মিন্স ইয়াৰ কণ্ডিশ্যনটো কি যে হিয়াৰ v vector is perpendicular to b vector or তোমালোকে কৈছে কি or theta equals to 90 degree so ইয়াত কণ্ডিশ্যনটো হৈ গ'ল এইটো ইয়াত আমাৰ কণ্ডিশ্যনটো হৈ গ'ল এইটো এতিয়া এই কণ্ডিশ্যনটোৰ মতে আমি ইয়াত এতিয়া ফোৰ্স পাম এতিয়া আমি ফোৰ্সৰ যোনটো অৰিজিনাল ফৰ্মুলা কি পাইছিলো যে we know এনেকৈ যেতিয়া আমি লিখি থাকিম না মানে ফৰ্মুলা বিলাক আমি মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই আৰু আমাৰ হাতত পুৰা আহি যাবকে so we know f equals to qvb sin theta but ইয়াত আমাক কৈ দিছে theta কিমান 90 degree so sin 90 কিমান 1 so ultimately আমি ইয়াত কিমান পাই যাম f equals to qvb আৰু এই যে আমি পালো f equals to qvb means it is a maximum force মানে ইয়াৰ ক্ষেত্ৰত আমি কি পাই গলো আমাৰ যোনটো ম্যাগনেটিক ফোর্স এটো আমি কি ম্যাক্সিমাম পাই গলো মানে ইয়াৰ আগৰ যোনটো কেস আছিল তাত আমি ফোর্স পাইছিলো নে নাই পোৱা বাট ইয়াত আমি ফোর্স পাই আছো ইয়াত আমি এটা ফোর্স পাই আছো কেনেকুৱা ফোর্স পাই আছো আমি সেই কেসটোৰ কাৰণে সবতকে ম্যাক্সিমাম ফোর্সটো পাই আছো হল এতিয়া ফোর্স আমি পাইছো মানে আমি কি কম যে ইয়েস আমি ইয়াত কি পাম আমি ইয়াত এক্সেলাৰেশনো পাম ইয়েস অর নো ফোর্স পাই আছো মানে কি আমি ইয়াত এক্সেলাৰেশনো পাম এতিয়া এক্সেলাৰেশন পাইছো মানে কি সদায় এক্সেলাৰেশনে কি কৰে ভেলোসিটিক চেঞ্জ কৰিব বিচাৰে মানে ইয়াৰ মিনিংটো এটো নেকি যে ইয়াত চাৰ্জ পাৰ্টিকলটো আমি যিমান ভেলোসিটিত মাৰিছিলো তাৰ ভেলোসিটিটো চেঞ্জ হৈ যাব ভালকে বুজা ধৰি লোৱা ভেলোসিটিটো বুলে সাপোজ 20 মিটাৰ পাৰ সেকেন্ড মই এটা চাৰ্জ পাৰ্টিকল লৈছো তাক মই কেনেকৈ থ্ৰো কৰিছো 20 মিটাৰ পাৰ সেকেন্ডত অবজেক্টটো চাৰ্জ পাৰ্টিকলটো গৈ আছে কেনেকৈ গৈ আছে ম্যাগনেটিক ফিল্ডৰ লগত পাৰপেন্ডিকুলাৰলি গৈ আছে ধৰি লোৱা ম্যাগনেটিক ফিল্ড এফালে আছে আৰু চাৰ্জ পাৰ্টিকলটো মই কেনেকৈ মাৰিছো ওপৰলৈ মাৰিছো সো এংগলটো কিমান 90 হল ঠিক আছে বুজি পাইছা এতিয়া এই যে চাৰ্জ পাৰ্টিকলটো মই যে থ্ৰো কৰিছো ধৰি লোৱা হি যে গৈছে কি ধৰি লোৱা ইনিশিয়ালি 20 মিটাৰ পাৰ সেকেন্ডত গৈ আছে এতিয়া আমি ক্যালকুলেট কৰি গম পাই গলো ইয়াত আমি কি পাম ইয়াতে চাৰ্জ পাৰ্টিকলটো এটা কি পাব ফোর্স পাব এটা ফোর্স আছে মানে কি আছে এক্সেলাৰেশন আছে এটা মোৰ কোৱেশ্চনটো হল ইয়াত যে আমি এটা এক্সেলাৰেশন পাম সেই এক্সেলাৰেশনটোৱে এই চাৰ্জ পাৰ্টিকলটো যোনটো ভেলোসিটিত গৈ আছিল সেই ভেলোসিটিটো চেঞ্জ কৰিব নেকি আনসাৰ ইজ ইয়েস কৰিব মই কি কৈছো ওয়ার্ডটো শুনা মই খুদিছো ভেলোসিটিটো চেঞ্জ কৰিব নেকি দা আনসাৰ ইজ ইয়েস কৰিব মই ভেলোসিটিটো চেঞ্জ কৰিব বুলি কৈছো ভেলোসিটিক চেঞ্জ কৰিব মানে ভেলোসিটিৰ ম্যাগনিটিউডটো চেঞ্জ নকৰে তাৰ ডাইৰেকশনটো চেঞ্জ কৰিব আৰু যাৰ কাৰণে ইয়াত মুভমেন্টটো সার্কুলার হৈ যাব সো কেনেকৈ হ'ব এই যিখিনি কথা এতিয়া মই তোমালোকক কৈ আছো এটা মই ধুনিয়াকৈ আঁকি দেখাম যে আঁকি দেখুৱালে তোমালোকৰ পইণ্টটো আৰু বেছি ক্লিয়াৰ হ'ব এটা ফাৰ্স্ট অফ অল মই ইয়াত দেখুৱাম যে ম্যাগনেটিক ফিল্ডটো কেনেকুৱা আছে চা ইমান দিন আমি যিমান বিলাক কোৱেশ্চন কৰিলো সবতে আমি ম্যাগনেটিক ফিল্ডটো কেনেকৈ দেখুৱাম পজিটিভ এক্সৰ ফালে ইয়াত অকণ বেলেগকৈ দেখুৱাম ইয়াত আমি পজিটিভ এক্সৰ ফালে নেদেখুৱাম ধৰি লৈছো এই জেগাটোত ম্যাগনেটিক ফিল্ড বিলাক এফালৰ পৰা এনেকৈ আহিছে হল আৰু আহি পেলা এই যিখন মোৰ হোৱাইট মানে যিখন মোৰ বোৰ্ড আছে হল ইয়াত এই স্ক্ৰিনখনত সোমাই গৈছে বুলি ধৰা মানে এনেকৈ বুজি লোৱা তোমালোকে যে কপিত যেতিয়া আঁকিবা তোমালোকে তেনেকৈ দেখুৱাব লাগিব যে কপিখনৰ ভিতৰত কি সোমাই গৈছে যিখন সাৰফেসত তোমালোকে আঁকি আছা সেই কপিত কি ইনৱাৰ্ড বুলি দেখুৱাই দিব লাগিব তাৰ কাৰণে মই কি কৰিম ইয়াত এনেকৈ মই কিছুমান ক্ৰছ সাইন দিম চোৱা আৰু এই ক্ৰছ সাইন বিলাক যে দিবা একদম সিমেট্ৰিক্যালি দিবা হা মানে যধে মধে নহয় ইকুৱেল গ্যাপত ইকুৱেল ডিসটেন্সত এনেকৈ কিছুমান আমি কি দিব লাগিব ক্ৰছ সাইন আৰু এই ক্ৰছ সাইন বিলাক আছে মানে ক্ৰছ সাইন বিলাকে কি বুজাই আছে এটা ইনৱাৰ্ডছ ম্যাগনেটিক ফিল্ড বুজাই আছে লগতে আঁকি যাবা আৰু দেখিছানে মই পুৰা সিমেট্ৰিক্যাল টাইপত আঁকিছো সো এটো মেইনটেইন কৰিব লাগিব আৰু এনেকুৱাকৈ আঁকিবা যাতে এটা স্কুৱেৰ শেপ এটা ধুনিয়াকৈ ইয়াৰ পৰা আহি যায় আৰু হল ইচ্ছা কৰিলে আৰু এটা দি দিব পাৰা যিমান ডাঙৰকৈ আঁকা কিমানে বস্তুবিলাক ক্লিয়াৰ হ'ব সো এটো আমি এনেকৈ অলপমান স্পেস আমি কনসিডাৰ কৰিলো আৰু এই যিবিলাক আমি ক্ৰছ সাইন দিছো মানে এই জায়গাখিনিত কি আছে এটা
ইউনিফৰ্ম মেগনেটিক ফিল্ড আচ্ছা মই ডায়াগ্ৰামটো দেখি কেনেকৈ গম পাম যে ইউনিফৰ্ম বুলি সিমেট্ৰিকেল হ'ব লাগিব সিমেট্ৰিকেল মানে কি ইউনিফৰ্ম ইয়াৰ সব জায়গাতে ইয়াৰ প্ৰত্যেকটো জায়গাতে মেগনেটিক ফিল্ডৰ ভ্যালু কি সেম থাকিব আৰু ডিৰেকশনটো কেনেকৈ আছে ভিতৰলৈ সোমাই আছে আৰু হেতু বুজাবলৈ মই এখিনতে কবা তেনেকৈ বি ভেক্টৰ বুলি দি দিছো হল আৰু বি ভেক্টৰ ডিৰেকশনটো কেনেকুৱা হৈ আছে ইনভাৰ্স হৈ আছে বুজি পালা ক্লিয়াৰ হল আচ্ছা এতিয়া মই কি কৰিম নেক্সট মই এটা চাৰ্জ পাৰ্টিকেল লম প্লাস q আৰু সেই চাৰ্জ পাৰ্টিকেলটো মই ইয়াত এটা মুভমেন্ট দিম ইনিশিয়ালি মুভমেন্টটো কেনেকৈ দিম মেগনেটিক ফিল্ডৰ লগত পাৰপেন্ডিকুলাৰ এটা ধৰি লোৱা চাৰ্জ পাৰ্টিকেলটো মই ইনিশিয়ালি এইটো জায়গাত লৈছো এইটো জায়গা এখিনিত লৈছো হল এটা এই জায়গাটোত মেগনেটিক ফিল্ড কেনেকৈ আছে ভিতৰলৈ সোমাই আছে ইনৱাৰ্ড হল আৰু মই মেগনেটিক ফিল্ডৰ লগত যোনটো ভেলোসিটি কেনেকৈ ৰাখিব লাগিব 90 ডিগ্ৰীত ৰাখিব লাগিব সো দ্যাট মিন্স মই এই চাৰ্জ পাৰ্টিকেলটো যোনটো মই ভেলোসিটি দিছো হেতু মই এনেকৈ তললৈ দেখুৱাই দিলো দিস ইজ দা ভি ভেলোসিটি বুজি পালানে এংগলটো কিমান হৈ আছে 90 হৈ আছে বিকজ এই পইণ্টত মেগনেটিক ফিল্ড আছে এনেকৈ ভিতৰলৈ হল আৰু যোনটো আমাৰ মানে ভি ভেলোসিটি কেনেকৈ আছে ইয়াৰ তললৈ আছে তললৈ সো এংগলটো কিমান হৈ আছে 90 ডিগ্ৰী বুজি পালা সো এই কেছটোত আমি থিটা পাই আছো 90 ডিগ্ৰী সো আলটিমেটলি এই যোনটো চাৰ্জ পাৰ্টিকেল এই চাৰ্জ পাৰ্টিকেলটো এতিয়া কি পাই গল এটা ফোৰ্স পাই গল কিমান এমাউন্ট অফ ফোৰ্স পাইছে ইমানখিনি সো ইমানখিনি এমাউন্ট অফ ফোৰ্স পাই গল which is the maximum মানে এতিয়া এই চাৰ্জ পাৰ্টিকেলটো এটা ম্যাক্সিমাম ফোৰ্স পাই আছে আৰু ফোৰ্স পাইছে মানে কি আহি গল এক্সেলাৰেশনও আহি গল ফোৰ্স পাইছে মানে কি এক্সেলাৰেশন পাই আছে মানে এই চাৰ্জ পাৰ্টিকেলটো কি ফিল কৰিছে এটা এক্সেলাৰেশন ফিল কৰিছে এতিয়া এক্সেলাৰেশন means what চেঞ্জ অফ ভেলোসিটি মানে এতিয়া এই চাৰ্জ পাৰ্টিকেলটো কি চেঞ্জ হ'বলৈ গৈ আছে ভেলোসিটি চেঞ্জ হ'ব গৈ আছে কিয় ফোৰ্স আছে means এক্সেলাৰেশন আছে এতিয়া আমি চাম এই চাৰ্জ পাৰ্টিকেলটো যে ভেলোসিটি চেঞ্জ হ'ব মই বাৰে বাৰে কৈ আছো ভেলোসিটি আই এম নট সেইং স্পীড ভেলোসিটি যে চেঞ্জ হ'ব মানে ভেলোসিটি বুলি কওঁতে ভেলোসিটিৰ দুটা বস্তু আছে এটা কি ভেলোসিটিৰ ম্যাগনিটিউড আৰু এটা কি ভেলোসিটিৰ ডাইৰেকশন এটা ইয়াত কি হ'ব ইয়াত এই এক্সেলাৰেশনটোৰ কাৰণে ইয়াৰ ভেলোসিটিটোৰ ম্যাগনিটিউড চেঞ্জ নহয় ইয়াৰ যিমান ম্যাগনিটিউড আছিল এটো সেম থাকিব খালি কি হৈ যাব ইয়াৰ ডাইৰেকশনটো চেঞ্জ হৈ যাব ইয়াৰ কি হৈ যাব ডাইৰেকশনটো চেঞ্জ হৈ যাব আৰু এটো কিয় চেঞ্জ হ'ব জানা বিকজ ফোৰ্সৰ ডিৰেকশনটোৰ ওপৰত ডিপেন্ড কৰিব না হল এতিয়া ইয়াৰ কথাখিনি মই আধা কৈ আছো এতিয়া মই কম মই যে কলো ইয়াৰ ভেলোসিটি ডিৰেকশনটো চেঞ্জ হল কিয় চেঞ্জ হল বহুতে ক'ব স্যার ঠিকই আছে আমি বাৰু আপুনি ক'লে মানি ললো যে এক্সেলাৰেশনটো কি কৰিছে ইয়াৰ ভেলোসিটিৰ ম্যাগনিটিউডটো সেম ৰাখিছে বাট ভেলোসিটিৰ কি ডাইৰেকশনটো মানে চেঞ্জ কৰি দিছে বাট ডাইৰেকশনটো কিয় চেঞ্জ হল হেতু কাৰণে আমি জানিব লাগিব এই যোনটো ফোৰ্স পাইছে সেই ফোৰ্সৰ ডিৰেকশনটো কোনফালে হ'ব এটা ফোৰ্সৰ ডিৰেকশন উলিয়াবলৈ মই কৈছিলো এটা শৰ্টকাট ৰুল আছিল কি ফ্লেমিংছ লেফট হ্যান্ড ৰুল এতিয়া এই জায়গাটোত আমি ফ্লেমিংছ লেফট হ্যান্ড ৰুল ইউজ কৰিব লাগিব সো আকৌ কৈ আছো ফাদাৰ মদাৰ চাইল্ড ফাদাৰ means F for force mother M for magnetic field child C for current এটা সদায় প্ৰথম মই কি কৰিম ম্যাগনেটিক ফিল্ডৰ লগত মই গুটে আমাৰ কামটো কৰিম এটা ম্যাগনেটিক ফিল্ড কোনফালে আছে ভিতৰলৈ আছে এটো আছিল ম্যাগনেটিক ফিল্ড সো এটা আমি কি কৰিম এই আঙুলিটো ভিতৰলৈ সোমাই দিম এনেকৈ দিব লাগিব সো এনেকৈ দিব লাগিব হল নেক্সট এটো কি আছিল কারেন্ট আৰু এটা আমি কি চাৰ্জ লৈছো পজিটিভ চাৰ্জ লৈছো হল নিগেটিভ হলে সদায় কি হ'ব নিগেটিভ চাৰ্জ যোনফালে যায় কারেন্ট তাৰ উল্টা সাইডে যায় বাট পজিটিভ চাৰ্জৰ ক্ষেত্ৰত কি হ'ব যোনফালে পজিটিভ চাৰ্জটো মুভ কৰিব কারেন্টটো কি হেফালেই থাকিব মানে এনেকৈ দেখুৱাব নালাগিব নে চোৱাচোন ধৰিব পাৰিছানে এই পইণ্টটোত চোৱা এই পইণ্টটোত এটো আমাৰ ম্যাগনেটিক ফিল্ড ভিতৰলৈ সোমাই আছে ইনৱাৰ্ড সোমাই আছে এটো আমি এনেকৈ দেখুৱাই দিলো দেন এই যোনটো মিডল ফিংগাৰ মই মুভ কৰাই আছো দেখা পাইছা এটো কি কারেন্টৰ ডিৰেকশন মিন্স পজিটিভ চাৰ্জ যোনটো ভেলোসিটি যোনফালে গৈ আছে হেফালে আমি দিব লাগিব মানে আমি এটো এনেকৈ দিলো এটা থাম্বটো কোনফালে আছে থাম্বটো হিটো সাইডে আছে মানে এই যোনটো চাৰ্জ পাৰ্টিকেল হি যে ইমানখিনি ফোৰ্স পাইছে ইয়েস পাইছে আই একসেপ্ট বাট এই ফোৰ্সৰ ডিৰেকশনটো কোনফালে হল এই ফোৰ্সৰ ডিৰেকশনটো কিন্তু এইফালে হল যোনফালে ভেলোসিটি আছে এইফালে ফোৰ্সটো হোৱা নাই মানে আমি এটা ফোৰ্সটো কোনফালে পাই যাম এই পইণ্টত ফোৰ্স আহিব এইফালে সো দিস ইজ দা ফোর্স হল এটা ভালদৰে মন কৰা যদি ফোর্স এফালে আছে এক্সেলাৰেশন এফালে হ'ব কাৰণ ফোর্স আছে মানে কি আছে এক্সেলাৰেশন আছে এটা ভালদৰে মন কৰা মই কিয় বাৰে বাৰে কৈ আছো
এই ফোর্সৰ কাৰণে যোনটো এক্সেলাৰেশন সেই এক্সেলাৰেশনটো ডিৰেকশনে চেঞ্জ কৰিব কিয় এক্সেলাৰেশনটো আছে এফালে ইয়েস এটা ভালদৰে মন কৰা তুমি যাব বিচাৰিছা এফালে তুমি তোমাৰ ভেলোসিটি আছে এফালে বাট তোমাৰ এক্সেলাৰেশন মিন্স তোমাৰ ফোর্স কোনফালে আছে এফালে মানে এই এক্সেলাৰেশনটোৱে যে ভেলোসিটি চেঞ্জ কৰিব বিচাৰিছে কোনফালে চেঞ্জ কৰিব বিচাৰিছে ভেলোসিটি চেঞ্জ হ'ব বিচাৰিছে এফালে বা ভেলোসিটি আছে এফালে হল সো দ্যাট মিন্স কি হ'ব যে এই এক্সেলাৰেশনটোৱে বাই ফোর্সটোৱে ভেলোসিটি ম্যাগনিটিউডটো চেঞ্জ কৰিব নোৱাৰিব তাৰ কি কৰি দিব ডাইৰেকশনটো চেঞ্জ কৰি দিব এনেকে বুজা না তুমি এফালে দৌৰিব ধৰিছা হল ঘপককে তোমাৰ হাতখন কোনোবা এফালে টানি দিলে তুমি এনেকে সিধা যাব পাৰিবানে কি হ'ব তুমি অটোমেটিক বেকা হৈ যাবা মানে আলটিমেটলি কি হ'ব যদিও চাৰ্জ পাৰ্টিকেলটো এফালে গৈ আছে ভি ভেলোসিটিত বাট এই ফোর্সটোৱে সেই ভেলোসিটি ডিৰেকশনটো চেঞ্জ কৰি দিব আৰু যাৰ কাৰণে কি ইয়াৰ পৰা এনেকে ঘূৰিবলৈ আৰম্ভ কৰিব মানে হি ষ্ট্ৰেইট যাবগে নোৱাৰে তবে ভাবি আছিলা সা এনেকে ষ্ট্ৰেইট যাবগে নেকি আনসাৰ ইজ এনেকে ষ্ট্ৰেইট যাব নোৱাৰে হি কি হ'ব কি এনেকে বেকা হৈ যাব হল এটা বেকা যে হ'ব বেকা হৈ আলটিমেটলি মই প্ৰত্যেকটো পইণ্টত দেখুৱাই দিম কি এটা সাৰ্কুলাৰ পাথতেই ঘূৰি থাকিব কন্টিনিউয়াসলি এটা কি হ'ব সাৰ্কুলাৰ পাথত ঘূৰি থাকিব হে কাৰণে এটা কাম কৰো এইখিনিতে মই এটা সাৰ্কুলাৰ পাথ এটা মই দেখুৱাই দিম ভালকে আঁকিব লাগিব হা কাৰণ কিয় মই প্ৰত্যেকটো পইণ্টত এই ৰুলটো মই এপ্লাই কৰি দেখুৱাব লাগিব হে কাৰণে এটা কাম কৰা এইখিনি ধুনিয়াকে এটা তোমালোকে সাৰ্কেল আঁকি লোৱা এইবিলাক পুৰা প্ৰপাৰলি আঁকিবা কাৰণ ডায়াগ্ৰামটো অলপমানো যদি বেয়া হৈ যায় আমাৰ বস্তুবিলাক দেখুৱাবলৈ অসুবিধা হ'ব মানে অবজেক্টটো এই যোনটো চাৰ্জ পাৰ্টিকেল কি এই সাৰ্কুলাৰ পাথটোত এনেকে ঘূৰিব ষ্টাৰ্ট কৰিব মানে এতিয়া আসলে কোনখিনি জায়গাত এইখিনি জায়গাত আফটাৰ সাম টাইম কি এনেকে ঘূৰি গ'ল নে নাই এনেকে ঘূৰি গ'ল আফটাৰ সাম টাইম এই পাথটোৰে আহি কি আহি পেলা এই জায়গাটো পাই যাবহি এতিয়া আমাৰ চাৰ্জ পাৰ্টিকেলটো ক'ত আছে ইয়াত আছে এটা ইয়াতো আমি এপ্লাই কৰিম চাবা হা এতিয়া চোৱা এতিয়া এই জায়গাটোত এই পইণ্টটোত ভালদৰে চোৱা এই পইণ্টটোত ভেলোসিটি ইয়াৰ টেনজেনশিয়েল এনেকে কি বেকা হৈ গুচি গ'ল এই জায়গাটোত কি হ'ব ভেলোসিটি ইয়াৰ টেনজেনশিয়েলি মানে এই পইণ্টত ভেলোসিটি আহি গ'ল এনেকে দিস ইজ ভি ভেক্টৰ এতিয়া আমি চাম ইয়াত ফোর্সটো কেনেকুৱা হ'ব সেম ৰুল আমি এপ্লাই কৰিম হল সো ম্যাগনেটিক ফিল্ড কেনেকে আছে ভিতৰলৈ সোমাই আছে এটো হল আমাৰ কাৰেন্টৰ ডিৰেকশন মানে পজিটিভ চাৰ্জটো যোনফালে ভেলোসিটিত গৈ আছে সেফালে দেখুৱাব লাগিব সো এনেকে দেখুৱাই দিছো চোৱাচোন ধৰিব পাৰিছা দেখিছা এটো ভিতৰলৈ সোমাই আছে এটো ফোর্স এটো কি কারেন্ট সো এনেকে দিলু দেখা পালানে মিলিছে সো এনেকে দিয়াৰ লগে লগে চোৱা ফোর্স কোনফালে আছে ওপৰলৈ আছে মানে এফালে আকৌ আমি ফোর্সটো দেখুৱাব লাগিব এই ফোর্সটো আহি গ'ল ওপৰলৈ হল সো ইয়াতো আকৌ সেম কনসেপ্ট ইউজ হৈ গ'ল অবজেক্টটো এই পইণ্টত তাৰ যোনটো ভেলোসিটি কোনফালে আছে এনেকে আছে কিন্তু ফোর্স কোনফালে আছে ওপৰলৈ means acceleration কোনফালে ওপৰলৈ মানে এই acceleration টো ইয়াৰ এই যোনটো velocity ইয়াৰ ভ্যালু চেঞ্জ কৰিব নোৱাৰে ম্যাগনিটিউড চেঞ্জ কৰিব নোৱাৰে এই পইণ্টত এই velocity direction টো চেঞ্জ কৰি দিব কি আকৌ ইয়াৰ পৰা কি হ'ব এনেকে এটা কাৰ্ভ পাথত গুচি যাব বুজি পালা গৈ সাপোজ এটা সময়ত আহি আমাৰ যোনটো চাৰ্জ পাৰ্টিকেল টো ধৰি লোৱা আহি এইখিনিত পাই গ'লহি ঠিক আছে এতিয়া এই পইণ্টটোত কাৰণ এনেকে যাব চোৱা তুমি এই হাতৰ মুভমেন্টটো এনেকে ৰাখি তুমি লৈ যাব পাৰা চোৱা মই দেখুৱাই আছো এনেকে নিছা দিছা এনেকুৱা হৈ গ'ল তাৰপা এনেকে লৈ যোৱা এইটো হৈ যাব মানে এইখিনিত এনেকে ধৰা আৰু এইটো ভেলোসিটি আছিল নে নাই এইটো কি ম্যাগনেটিক ফিল্ড ভিতৰলৈ সোমাই আছে ভেলোসিটি তুমি এনেকে লৈ গৈ থাকাচোন দেখিছা ফোর্সটো কেনেকে ঘূৰি আছে দেখিছা এইটো বস্তু এনেকে যাব মানে এতিয়া মই ডাইৰেক্ট দেখুৱাইছো এই পইণ্টত ভেলোসিটি কোনফালে হ'ব ওপৰলৈ হ'ব দিস ইজ দা velocity v vector ইয়াতো তুমি এপ্লাই কৰিছা সেম ফান্ডা সো ম্যাগনেটিক ফিল্ড আছে ভিতৰলে ভুলকে কইলো নেকি দেন কারেন্টৰ ডিৰেকশন এইটো দেখা পাইছা মিলি গ'ল ক্লিয়াৰ হৈছে সবৰে সো এটো কি কারেন্টৰ ডিৰেকশন কারেন্ট কোনফালে আছে পজিটিভ চাৰ্জ যোনফালে গৈ আছে সেফালে দেন এটো কি আছিলে ম্যাগনেটিক ফিল্ড ভিতৰলে সোমাইছে এটো কি ফোর্স কোনফালে থাকিব ফোর্স আকৌ আহি গ'ল কি এইফালে বুজি পাইছা এতিয়া লাহে লাহে পিকচাৰটো ক্লিয়াৰ হৈছে নে প্ৰত্যেকটো পইণ্টত দেখুৱাই আছো ঠিক কেনেকে ইয়াত আছে মানে ভাই ইয়াতোটো থাকিব
এনেকৈতো ঘূৰিব বস্তুটো হয় নে নহয় এতিয়া এনেকৈ গৈ 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 এটা সময়ত সাপোজ ধৰি লোৱা কেনেকৈ সাৰ্কুলাৰ ফৰ্মত ঘূৰিলে ইয়াত আছে এতিয়া এইটো পইণ্টত তাৰ যোনটো ভেলচিটি হ'ব ইয়াৰ এনেকৈ আহিব দিছ ইজ ভি হ'ল এতিয়া ইয়াত ফ'ৰ্চৰ ডিৰেকশ্যন উলিওৱা চেম কনচেপ্ট এইটো হৈ গ'ল চোৱা এইটো দেখা পালানে এইটো বস্তু হাতখন ফ্ৰীলি মুভ কৰিব লাগিব আৰু গোটেই খেলটো হৈ আছে চোৱা এই চেপ্টাৰটোৰ গোটেই বস্তুটো না অকল দুটা বস্তুৰ ওপৰত এটা এইটো আৰু এটা এইটো এটা কাম কৰিবা আজি ঘৰত গৈ সেলফি এখন মানে ফটো এখন এনেকৈ মাৰি পেলা য'ত পঢ়া একদম স্মাইলিং ফেচ দি টাইপত এই ফটোখন ৰাখিয়ে থ'বা আৰু মানে ফিজিক্সৰ কাৰণে বেলেগেতো মানে 10টামান পজ দিয়ে কিছুমানে এইটো দিয়ে কিবা কিবি পজ দিয়ে এতিয়া ফিজিক্সৰ ষ্টুডেণ্টৰ কাৰণে এইবিলাক পজ মানে সেইবিলাক আউটডেটেড আৰু এতিয়াবা পজ দিলে এইটো দিব লাগিব এইটো আছে আৰু ইয়াৰ পিছৰ চেপ্টাৰত গম পাবা কোনটো আছে এইটো এটা আছে মানে এনেকে যোনে পজ দিয়ে গম পাব সি দিনে ৰাতি ফিজিক্সে পঢ়িছে আৰু তো এইকেইটা মানে আমাক লাগিয়ে থাকিব চবতে আৰু এটাতো মানে একদম ইউনিভাৰ্চেল এইটো তুমিতো এইটো ৰুলকটো এৰিবই নোৱাৰা এনি ক্ৰছ প্ৰডাক্ট এইটো কি লাগিবই লগতে বায়'চেভাৰ্ড ল এম্পিয়াৰ চাৰ্কিউটেল ল চ' মানে এইটো আৰু এইটো এইকেইটা মানে আমি এৰিবই নোৱাৰো সেইকাৰণে আজিৰ পৰা ফটো উঠিলে এইটো পজে আৰু অ'কে এনিৱেজ এতিয়া হ'ল এতিয়া ইয়াত আমি যেতিয়া এপ্লাই কৰিম ক'ত গ'ল ঠিকে আছেনে নাই এইটো বস্তু হৈ গ'ল কি ফ'ৰ্চ আহি যাব আকৌ তললৈ ফ'ৰ্চটো আহি গ'ল আমাৰ তললৈ হৈ গ'ল চ' এতিয়া ক্লিয়াৰ হৈছেনে ইয়াত আল্টিমেটলি আমাৰ যোনটো চাৰ্জ পাৰ্টিকেল কেনেকৈ মুভ কৰিছে চাৰ্কুলাৰ পাথত মুভ কৰিছে মই অকণমান আগতে কৈছিলোঁ যে আমি কৰিলে গম পাম যে ষ্ট্ৰেইট লাইনত যাব নে চাৰ্কুলাৰ পাথত যাব নে পেৰাবোলাত যাব নে বেলেগ কিবা যাব সেই গোটেইখিনি আমি ডিছকাছ কৰিব গৈ আছোঁ মানে এতিয়া আমি গম পালোঁ এই যোনটো ফ'ৰ্চ এই ফ'ৰ্চৰ নেচাৰটো কি ই এটা মেক্সিমাম ফ'ৰ্চ বাট এই ফ'ৰ্চৰ নেচাৰটো কি ই আল্টিমেটলি কি এটা চাৰ্কুলাৰ ফ'ৰ্চৰ নিচিনা বিহেভ কৰি আছে এইটো এটা কি মেগনেটিক ফ'ৰ্চ বাট ই বিহেভিয়াৰটো কাৰ নিচিনা কৰিছে চাৰ্কুলাৰ ফ'ৰ্চ মানে কি চেণ্ট্ৰিপেটেল ফ'ৰ্চ টাইপ সি বিহেভ কৰি আছে এতিয়া মই তোমালোকৰ ডিটেইলছ বুজাবলৈ নাই যে চেণ্ট্ৰিপেটেল ফ'ৰ্চ কি আমি চবেই জানো যেতিয়া এটা অবজেক্টে এটা চাৰ্কুলাৰ পাথত মুভ কৰে লাগিলে সি ফুল চাৰ্কুলেই হওক বা হাফ চাৰ্কুলেই হওক বা ছেমি চাৰ্কুলেই হওক বা কোৱাৰ্টাৰ চাৰ্কুলেই হওক যিয়ে নহওক এটা অবজেক্ট এটা চাৰ্কুলাৰ পাথত গ'ল মানে অট'মেটিকেলি তাৰ ওপৰত কি আহি যাব চেণ্ট্ৰিপেটেল ফ'ৰ্চ আহিব আৰু আমি চবেই জানো হোৱাট ইজ দ্য ফৰ্মুলা অফ চেণ্ট্ৰিপেটেল ফ'ৰ্চ কি আছিলে mv²/r মই এতিয়া কৰাই দিম ধুনীয়াকৈ কাৰণ তাৰ পিছতে কিছুমান ইয়াত আমি ফৰ্মুলা মুখস্থ ৰাখিব লাগিব এতিয়া আমি এইখিনিলৈকে গম পাই গ'লো আমাৰ এইটো কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে ডিউ টু দিছ ফ'ৰ্চ আল্টিমেটলি এই যোনটো আমাৰ ভেলচিটি আছিলে এই ভেলচিটিটোৰ কি চেঞ্জ হ'ল ডাইৰেকশ্যন চেঞ্জ হ'ল এণ্ড অভাৰঅল ফাইনেলি আমাৰ পাৰ্টিকেলটো এটা ক'ত গুচি গ'ল এটা চাৰ্কুলাৰ পাথত মুভ কৰিবলৈ গুচি গ'ল চ' ক্লিয়াৰ হৈছে এতিয়া সেই কথাখিনি মই ধুনীয়াকৈ লিখি দিব লাগিব এই পইণ্টটো মই বুজাবৰ কাৰণে লিখিছিলোঁ এতিয়া মই এইটো বস্তু আঁতৰাই দিছোঁ ইয়াৰ কোনো কাম নাইকিয়া হ'ল চ' এতিয়া আমি কি কৰিম আমি এটা পইণ্ট ইয়াত লিখি দিম যে পইণ্টটো হ'ল নাও due to this force খালি ব্ৰেকেটত এটা কথা লিখি ৰাখিবা after observing its direction এইটো most important মানে আমি এই ফ'ৰ্চটোৰ কাৰণে কৰিছোঁ বা কথাখিনি গম পালোঁ কেতিয়া ফ'ৰ্চৰ ডিৰেকশ্যন দেখাৰ পাছতহে হয় নে নহয় সেইটো আমি লিখি দিম নাও ডিউ টু দিছ ফ'ৰ্চ কোনটো এইটো ফ'ৰ্চ কেনেকৈ আফটাৰ অবজাৰ্ভিং ইটছ ডাইৰেকশ্যন চ' লাইনটো এনেকুৱা হ'ব নাও ডিউ টু দিছ ফ'ৰ্চ দ্য চাৰ্জড particle will move in a circular path as shown in the diagram বেছি দীঘলীয়া কৰা নাই শৰ্টকাট মাৰি দিছোঁ বুজি পালানে হ'ল ডায়াগ্ৰামটো আঁকাই আছে আৰু এই লাইনটোতে গোটেইখিনি বস্তু আমাৰ সোমাই গ'ল আৰু যে আমাৰ চাৰ্জ পাৰ্টিকেলটোৱে কি এটা চাৰ্কুলাৰ পাথত মুভ কৰিবলৈ ষ্টাৰ্ট কৰি দিলে হৈ গ'ল এতিয়া এইখিনিলৈকে লিখাৰ পিছত আমি কেনেকৈ আৰম্ভ কৰিম চোৱা ইয়াতে এতিয়া মই এটা পইণ্ট আমি লিখিম কি লিখিম
আমিতো গম পাই গলো সি এটা সার্কুলার পাথত গল এটা সার্কুলার পাথত যোৱা মানে কি আহিব সেন্ট্রিপেটাল ফোর্স আহিব এটো একেবাৰে কমন বস্তু এটা হল এতিয়া আমি লিখিম সো ইয়াৰ পিছত হা সো the force F equals to QVB provides the কি শর্টকাট মাৰিছো কি সেন্ট্রিপেটাল ফোর্স ইয়াত এই যোনটো ফোর্স এই ফোর্সটো কি কৰি আছে এই ফোর্সটোৰ কাৰণে এনেকে ঘূৰি আছে নে নাই মানে এই যোনটো F equals to QVB কি আলটিমেটলি কি দিব সেন্ট্রিপেটাল ফোর্স দিব এতিয়া আমি মেইন পইণ্টলৈ আহিম that is আমি লিখিব পাৰিম যে F equals to QVB so that means এই ফোর্সটোৱে কি সেন্ট্রিপেটাল ফোর্স আৰু সেন্ট্রিপেটাল ফোর্সৰ ফৰ্মুলা কি আছিল mv square by r will be equals to what QVB এতিয়া ইয়াত চোৱা ইয়াত m মানে কি যোনটো মই চাৰ্জ পাৰ্টিকেল লৈছো সেই চাৰ্জ পাৰ্টিকেলটোৰ কি মাস সেইখিনি তোমালোকে লিখি দিবা যদি তোমালোকে স্পেস পোৱা হা মই এতিয়া ইয়াতে লিখি দিছো m টো কি mass of the shortcut মাৰিছো কি চাৰ্জ পাৰ্টিকেল m টো হৈ গ'ল সেই চাৰ্জ পাৰ্টিকেলটোৰ কি মাস আৰু r টো কি radius of the etu hobo circular path ha radius of the circular path so etu hetu maloke dekhwai dibo lagibo de diagram to olopman kam koribo logia ase etu mo kori dekhwa maloke etu dekhwai dibo lagibo mane ei je ami yat eta circle palu eta circle paisu mane eta center thakibo hol ar bhal dere mon korasun ei gudei kita force towards the center asane nai কাৰণ এটো এনেকে গৈ আছে এটো এনেকে আহি আছে এটো এনেকে আহি আছে কি এটো এনেকে আহি আছে আৰু সেন্ট্রিপেটাল ফোর্সতে কি হয় ফোর্সটো সদায় কাৰ ফালে থাকে আমাৰ সার্কেলটোৰ সেন্টাৰ ফালে থাকে এটো মই এতিয়া আকি দেখুৱাম যদি মই বিলাক এনেকে জয়েন কৰি দিও হা সো ইয়াতে আমি গম পাই গলো সেন্টাৰ কোনটো ক'ব পাৰিবা সো এইটো আমি ও নাম দিছো এটো হৈ গল আমাৰ কি সেন্টাৰ আৰু ইয়াত ৰেডিয়াসটো কোনটো হৈ যাব এটো হৈ গল আমাৰ ৰেডিয়াস এফালে এটো কি ৰেডিয়াস এটো কি ৰেডিয়াস বুজি পাইছানে অকল এটো বুলি নহয় মই বলে ইয়াৰ পৰা ইয়ালে এনেকে জয়েন কৰি দিছো এটো কি হৈ যাব ৰেডিয়াস এতিয়া চোৱা ডাইৰেক্ট মানে যদি তুমি ভালকে আকা দেখিবা একদম সব মিলি কি হৈ গৈছে এক্সাক্ট জায়গাত আমি কি পাই গৈছো আমাৰ সেন্টাৰটো পাই গৈছো বা অলপ খেলিমেলি হলে কিন্তু এই এলাইনমেন্টটো অকমান বেয়া হৈ যাব সেইকাৰণে সদায় বস্তুটো একদম পারফেক্টলি আকিব ট্রাই কৰিবা দেখিবা নেক্সট আকৌ তুমি তাত মানে কাটা আকৌ এৰেজ কৰা এনেকুৱা কোনো কাম নাই আৰু ডাইৰেক্ট আমাৰ ডায়াগ্ৰামটো আহি যাব একেবাৰতে হৈ গল এখিনিকে আমি কৰিলো এতিয়া আমি ক্যালকুলেশনটো কৰিম ইয়াত কিবা ক্যান্সেল যাব নেকি যাব ইয়াত v দুটা আছিল ইয়াৰ এটা v ক্যান্সেল গল ইয়াৰ এটা v আমাৰ ক্যান্সেল গল এটা আমি ক্রস মাল্টিপ্লাই কৰিম কি আহিব কোৱা mv will be equals to what q r b হৈ গল এতিয়া আমি ইয়াৰ পৰা v উলিয়াব গৈ আছো কি উলিয়াব গৈ আছো v নহয় v উলিয়াম আগতে v উলিয়াম সো v আমি আৰু উলিয়াব পাৰো হা so v uliam v kyo uliam koi asu so v will be equals to yat ahi jabo q r b divided by ki m so etu ami extra ke rakhi thoisu yar eta kam ase so issa korile ami yar pora kintu radius uliabo paru ketiaba questionot khudhe je jun yat mane hei charge particle to juntu pathot move koribo he path to radius kiman hobo so ami yar pora ki radius uliabo paru mo hetu uliai dekho so radius kiman hoy jabo so radius হৈ গল আমাৰ mv divided by what q into b so এটো ফর্মুলা আমি মুখস্থ ৰাখিব লাগিব এটো মই লগতে কৰি দেখুৱাই দিছো কিন্তু v কাম এটা আছে v কামটো কিয় আছে মই এটা কৰি মানুহক দেখুৱাই দিম so এখিনিলৈকে সবৰে হলনে লিখি লোৱা এবাৰ এতিয়া এটা কাম কৰো বাকিখিনি এফালে কৰিম so এটো বস্তু ইয়াত লৈ গৈছো এতিয়া আমি নেক্সট উলিয়াম কি হেতু কাৰণে আমি কেনেকে এপ্ৰোচ কৰিম যে কি উলিয়াম হেতু কেনেকে গম পাম হেতু আগতে বুজিলা এতিয়া আমি যে বস্তুটো কৰিলো সো এত হৈ আছে কি আলটিমেটলি চার্জ পার্টিকেল টু একেটা জায়গাতে এটা সার্কুলার পাথত ঘুরি আছে মানে ইয়াত আমি মেইনলি কি উলিয়াম এতিয়া টাইম পিরিয়ড মানে এই চার্জ পার্টিকেল টুৰ টাইম পিরিয়ড মানে কি এটা কমপ্লিট রোটেশন লগাবলে কিমান টাইম লাগে হেতু আমি উলিয়াব লাগিব যে হি যে এনেকে ঘুরি আছে তাৰ টাইম পিরিয়ড কিমান টাইম পিরিয়ড মিন্স সাপোজ এই পইণ্টৰ পৰা হি ঘুৰিবলৈ স্টার্ট কৰিছে সো ইয়াত আছিল এনেকে গৈ ঘুৰি আহি আকৌ এই জায়গাখিনি পাই গল এটা ইয়াৰ পৰা এনেকে গৈ আকৌ এখিনি পাওঁতে কিমান টাইম লাগে হেতু হল আমাৰ টাইম পিরিয়ড মানে মই এতিয়া চার্জ পার্টিকেলটো কি উলিয়াব গৈ আছো
টাইম পিৰিয়ড উলিয়াব গৈ আছো সো এতিয়া আমি লিখিম now the time period of the charged particle এতিয়া আমি এই চার্জ পার্টিকল তোৰ টাইম পিৰিয়ড উলিয়াব গৈ আছো আৰু টাইম পিৰিয়ডক সাপোজ মই ক্যাপিটাল টি দি সিম্বলাইজ কৰিম হল এটা টাইম কেনেকৈ উলিয়াই total distance divided by speed এতিয়া টাইম পিৰিয়ড বুলি কওঁতে আমি এটা কমপ্লিট রোটেশন সামনে না চাম মানে কি আইব সার্কামফারেন্স টাইম পিৰিয়ড মানে টাইম পিৰিয়ড ইকুয়ালস টু মই লিখি দিছো ওপৰত কি আইব total distance কিমান কভাৰ কৰিছে আৰু লগতে কিমান স্পিডত গৈ আছে নাও এটা ডিসটেন্স তো মানে ইয়াৰ সার্কামফারেন্স এই সার্কুলাৰ পাথটোৰ কি সার্কামফারেন্স কিমান 2 পাই ইনটু ৰেডিয়াস কিমান r আৰু কিমান স্পিডত গৈ আছিল v স্পিডত আৰু আমি অকমান আগত ইয়াত যে মই উলিয়াইছিলো এইটো চোৱা এইটো v উলিয়াই থোৱা আছে গম পালা v কি উলিয়াব লগিয়া হল সো qrb ডিভাইডেড বাই কি n সো এটো হৈ যাব qrb ডিভাইডেড বাই n সো ইয়াত লিখিম এতিয়া সো qrb ডিভাইডেড বাই কি so that means eto khojai likhile ki hobo kobo paribane kiba cancel jabo niki jabo r cancel jabo so r cancel go upor ki thakile 2 pi m divided by what q into b so etumi palo ki time period hol eta me time period pai golu eta time period puar pisot next ami kiba ta bostu uliam ki frequency uliam karon circular motion or khetrot ekita bahut common bostu aru time period frequency eti ami uliam now frequency এটি আমি ফ্রিকোয়েন্সি উলিয়াম আমি সবে জানো ফ্রিকোয়েন্সি আমি কি এই নিউ দি সিম্বলাইজ করো হল সো ফ্রিকোয়েন্সি দ্যাট ইজ নিউ ইকুয়ালস টু 1 বাই কি 1 বাই টাইম পিরিয়ড সো দ্যাট মিন্স ফাইনালি আমি পাই যাম নিউ ইকুয়ালস টু 1 বাই টি মানে এটো কি হৈ যাব উল্টা হৈ যাব আৰু এটো হৈ যাব এতিয়া qb ডিভাইডেড বাই কি টুৱাইস পাই m আৰু আমি এই ফৰ্মুলাটো মুখস্থ কৰিব লাগিব we have to remember this formula of frequency আৰু এই frequency টো এটা নাম আছে কোনোবাই জানা নেকি ইয়াক সাইক্লোট্ৰন frequency বুলি কয় ইয়াক কি বুলি কয় ইয়াক কোৱা হয় সাইক্লোট্ৰন frequency cf হা সো সাইক্লোট্ৰন বুলি আমাৰ এটা টপিক আছিল কিন্তু এই টপিকটো এতিয়া নতুন সিলেবাসৰ মতে সেই টপিকটো কিন্তু অতৰাই দিছে মানে সাইক্লোট্ৰন বুলি যোনটো টপিক আছে সেই টপিকটো আমাক নালাগে এটা কমপ্লিট এটা ডিভাইস আছে হা এটো আমি কৰিব লাগে বাট হেতু আমাৰ নতুন সিলেবাসত নাই ইভেন এটো এন্ট্ৰেন্সতো নাই কিয়া কিন্তু আমাক সাইক্লোট্ৰন ফ্রিকোয়েন্সি আমাক লাগে কি কলো বুজি পালানে মানে সাইক্লোট্ৰন ফ্রিকোয়েন্সি আছে কত এই মোশন অফ এ চার্জ পার্টিকল ইন এ হোৱাট ইন এ ইউনিফর্ম ম্যাগনেটিক ফিল্ড তাৰ সেকেন্ড কেস টু বা থাৰ্ড টু আমাক লাগিব সো এই সাইক্লোট্ৰন ফ্রিকোয়েন্সি আমাক লাগে এজ এ সাব টপিক এজ এ ফর্মুলা বা যোনটো সাইক্লোট্ৰন বলা যোনটো টোটাল এটা আমাৰ টপিক আছিল সেই টপিকটো কিন্তু আমাক নালাগে এটো কিন্তু আমাক লাগিব হৈ গল এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি দুটা অবজাৰভেশন কৰিব পাৰো মানে এই যোনটো ফ্রিকোয়েন্সিত আমাৰ চাৰ্জ পাৰ্টিকল তেনেকৈ সাৰ্কুলাৰ পাথত ঘূৰি আছে ফ্রিকোয়েন্সি মিন্স what 1 সেকেন্ডত কিমান বাৰ ঘূৰিব সিম্পল আনসাৰ ফ্রিকোয়েন্সি মানে 1 সেকেন্ডত এই চাৰ্জ পাৰ্টিকলটো কিমানটা ৰাউন্ড দি আছে বুলে 1 সেকেন্ডত বুলে দুটা ৰাউন্ড মাৰিছে ফ্রিকোয়েন্সি কি 2 বুলে 1 সেকেন্ডত 10টা রাউন্ড মাৰিছে ফ্রিকোয়েন্সি কিমান 10 বুজি পালা এতিয়া ভালদৰে চোৱা এই যোনটো ফ্রিকোয়েন্সি ই কিন্তু দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰা নাই কোন দুটা বস্তু ফ্রিকোয়েন্সিটো প্ৰথম কথা r কিমান ইয়াৰ ওপৰত ডিপেন্ড কৰিছে নাই কৰা মানে চাৰ্জ পাৰ্টিকলটো সৰুকে ঘূৰি আছে নে ডাঙৰ সাৰ্কেলত ঘূৰি আছে তাৰ ওপৰত ফ্রিকোয়েন্সি ডিপেন্ড নকৰে প্ৰথম কথা দেন সেকেন্ড কথা এই ফ্রিকোয়েন্সিটো ভিৰ ওপৰত ডিপেন্ড কৰিছে নে নাই কৰা কি কলো বুজি পালানে মানে ৰেডিয়াস আৰু কি ভি এই দুইটা ফ্যাক্টৰৰ ওপৰত ফ্রিকোয়েন্সি ডিপেন্ড কৰা নাই সো মানে চাৰ্জ পাৰ্টিকলটো কিমান ভেলোসিটিত ঘূৰি আছে ভি কিমান যে কিমান ভেলোসিটিত তুমি ম্যাগনেটিক ফিল্ডৰ লগত পারপেন্ডিকুলাৰলি তুমি তাক থ্ৰো কৰিছিলা তাৰ ওপৰতো এই ফ্রিকোয়েন্সি ডিপেন্ড কৰা নাই বা হি যে এটা সার্কুলার পাথত যে ঘুরিছে হিটা সার্কুলত যে ঘুরি আছে সার্কেলটো সৰু ঘুরিছে নে সার্কেলটো নে সাইজটো সৰু নে সার্কুলার সাইজটো ডাঙৰ হি তাৰ ওপৰতো ডিপেন্ড নকৰে কি কি ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি আছে চাৰ্জটো কিমান
1 কুলম চাৰ্জ নে 2 কুলম চাৰ্জ নে 3 কুলম চাৰ্জ চাৰ্জৰ ভ্যালুটো কিমান যিমানে চাৰ্জ বেছি হ'ব ইমানে কি হ'ব ফ্ৰিকুৱেন্সি বাঢ়ি যাব সেকেন্ড পইণ্ট কি ম্যাগনেটিক ফিল্ড যে যোনখিনি জায়গাত ম্যাগনেটিক ফিল্ড আছে তাত সেই ফিল্ডৰ ভ্যালু কিমান তাৰ ওপৰত ডিপেন্ড কৰি আছে নেক্সট 2 পাই টু কনস্ট্যান্ট দেন কি মাছৰ লগত ইনভাৰ্স কাৰ মাছ চাৰ্জ পাৰ্টিকলটো মাছ যে তুমি যোনটো চাৰ্জ লৈছা সেই চাৰ্জ পাৰ্টিকলটো মাছ কিমান সো ক্লিয়াৰ হ'লনে সো এটো আছিলে আমাৰ সেকেন্ড কেস আৰু সেকেন্ড কেসৰ পৰা আমি গম পালো যে সেকেন্ড কেসত যোনটো আমাৰ মানে পাৰ্টিকলটোৰ যোনটো আমাৰ মুভমেন্ট মোশন ইন শৰ্ট কবলে গলে ইয়াত মোশনটো কেনেকুৱা হৈ আছে সাৰ্কুলাৰ মোশন সো যদি ইন শৰ্ট খুনো তেনে হলে কেস নাম্বাৰ 1 ত মোশনটো কেনেকুৱা আছিলে স্ট্ৰেইট হল আৰু যদি মই খুনো যে স্যাৰ সেকেন্ড কেসটোত আমি তো ডেৰিভেশন কৰিলো বা চাৰ্জ পাৰ্টিকল মুভমেন্টটো কেনেকুৱা হৈছে আনসাৰটো কি হ'ব সাৰ্কুলাৰ বুজি পালা ক্লিয়াৰ হৈছে এইখিনি লাগে এতিয়া আমি ইয়াৰ লাষ্টৰ যোনটো কেস দ্যাট ইজ দা থাৰ্ড কেস আমি হেতু কৰিব ওলাইছো কেস নাম্বাৰ 3 সো ইয়াত কি হ'ব আইডিয়া কৰাচোন এটাত কি আছিলে থিটাটো এটাত 0 আছিলে প্ৰথম কেসটো থিটা কি 0 মানে যোনফালে আমাৰ ম্যাগনেটিক ফিল্ড আছে সেফালে কি আছে ভি আছে দেন সেকেন্ড কেস থিটা কি 90 যোনফালে আমাৰ ম্যাগনেটিক ফিল্ড আছিলে থিটা কেনেকে আছিলে পারপেন্ডিকুলার আছিলে এবাৰ আমি কি লম এবাৰ আমি ৰ্যান্ডম মানে আমি এটা জেনাৰেলাইজ কেস কৰিম আমি এবাৰ কি কৰিম মানে থিটাটো আমি এটা জেনাৰেলাইজ থিটা বুলিয়ে ধৰি লম সো কেস 3 টো এনেকুৱা হ'ব let শর্টকাট মাৰিছো v is making an angle theta with b vector হল সো এটো হৈ গল থাৰ্ড কেসটোৰ কাৰণে কন্ডিশনটো যে ইয়াত b আৰু v মাজৰ যোনটো এংগল হ'ব মানে ভেলোসিটি আৰু ম্যাগনেটিক ফিল্ডৰ মাজৰ যোনটো এংগল হ'ব এটো কিমান হ'ব বুলি কৈছো থিটা হল এতিয়া থিটা যদি স্যার 0 হৈ যায় একো চিন্তা নাই কেস নাম্বাৰ 1 আছে স্যার থিটা যদি 90 হৈ যায় একো চিন্তা নাই কেস নাম্বাৰ 2 আমি কৰি আইছো মানে এতিয়া আমি চাবলৈ গৈছো বুলে থিটা হৈ গল 45 থিটা বুলে 30 থিটা বুলে 60 সো এনেকুৱা কেস বিলাকত পাৰ্টিকলটো কেনেকে মুভ কৰিব সো আকৌ ৰিপিট কৰিছো থিটা 0 মানে পাৰ্টিকলটো ষ্ট্ৰেইট লাইনত গৈ আছে থিটা 90 মানে পাৰ্টিকলটো কেনেকে গৈ আছে সাৰ্কুলাৰ ফৰ্মত গৈ আছে এতিয়া বাকি কিটা কেসত কি হ'ব আমি হেতু এতিয়া পঢ়িব গৈ আছো হল এতিয়া ইয়াৰ ডায়াগ্ৰামটো কিন্তু বাকি দুটাতকৈ অলপ বেলেগ হ'ব দেই প্ৰথমটো কোনো ডায়াগ্ৰামেই নাছিলে এটো আমি জাস্ট আমি ভিজুৱেলাইজ আমি এনেই কৰিব পাৰো সেকেন্ডটো ডায়াগ্ৰামটো অলপমান চিন্তা কৰিবলগীয়া আছিলে হল এতিয়া থাৰ্ড ডায়াগ্ৰামটো কিন্তু মই কম যে ষ্টুডেন্টে ভয় কৰে বাট মোৰ মতে কিন্তু থাৰ্ড ডায়াগ্ৰামটো ইজি হে কাৰণ থাৰ্ড ডায়াগ্ৰামটো তোমালোকে অকল লজিক লগালেই হ'ব তাত বেছি ৰুল এপ্লাই নহয় কিন্তু সেকেন্ড ডায়াগ্ৰামটো কি আছিলে পুৰা ফিজিক্স সোমাইছিলে সেকেন্ড ডায়াগ্ৰামটোৰ কাৰণে পুৰা ফিজিক্স সোমাইছিলে ইউ হ্যাভ টু নো দিস ৰুলস এন্ড ইউ হ্যাভ টু নো সাম বেসিক কনসেপ্ট বাট ইয়াৰ কাৰণে অকল লজিক লগালেই হৈ যাব সেইকাৰণে ভালকে ডায়াগ্ৰামটো অবজাৰ্ভ কৰিবা হল আৰু এই ডায়াগ্ৰামটো আঁকিবলে ইয়াত আমি কোঅৰ্ডিনেট সিস্টেমত দেখাব লাগিব আমি যতে মতে দেখাব নোৱাৰিম আগৰ বিলাকত আমি কোঅৰ্ডিনেট সিস্টেম লোৱা নাছিলো ইয়াত আমি কোঅৰ্ডিনেট সিস্টেম লম আৰু এটা ষ্টাইলত লম ঠিক আছে সো আগতে মই আঁকি দিও তাৰ পিছত ড্ৰ কৰিবা নহলে কপককে খেলিমিল লাগিব পাৰে চাই যোৱা সাপোজ এনেকে এটো মই লৈছো দিস ইজ সাপোজ x axis আমি দীঘলকে লৈছো কিয় লৈছো কাৰণ আছে দেন এনেকে এটো লৈছো মই দিস ইজ y axis আৰু এনেকে এটো লৈছো মই দিস ইজ what দিস ইজ z axis আৰু এটো আমাৰ কি অৰিজিন বুলি ধৰিলো ঠিক আছে সো তিনটা এক্সিস আছে x axis y axis আৰু কি z axis হল এতিয়া আমাৰ যোনটো ম্যাগনেটিক ফিল্ড ধৰি লোৱা এই ম্যাগনেটিক ফিল্ডটো পজিটিভ x ৰ ফালে আছে বুলি ধৰি লোৱা কাৰ ফালে আছে পজিটিভ x এতিয়া আমি এনেকে দেখুৱাই দিম আমি ইউনিফৰ্ম দেখুৱাব লাগিব সো এটো মই ডায়াগ্ৰামটো আঁকি ললো দেই এতিয়া ডায়াগ্ৰামটো আঁকোতে এটা বস্তু মন কৰিবা যে আমি সিমেট্ৰিক্যালি আঁকিম ইন দা সেন্স মই কেনেকে আঁকিছো x এক্সিসৰ ওপৰৰ ফালে যিমানডাল লাইন দেখুৱাইছো x এক্সিসৰ তলৰ ফালেও কি সেম লাইন দেখুৱাইছো হল আৰু সিম্পলি আছে কিমানডাল লাইন আঁকিম চোৱা এনেকুৱাকে লাইন আঁকিবা যাতে ডায়াগ্ৰামটোৰ পিছৰ যোনখিনি আমি ইয়াত ইউজ কাম কৰিব গৈ আছো তাতে তাৰ কাৰণে বস্তুটো বেছি ভাল হৈ যায় কাৰণ ইচ্ছা কৰিলে ইয়াৰ ওপৰত তুমি আৰু এডাল লাইনো দি দিব পাৰা এনে হল আৰু ইফালে দিছা মানে কি ইয়াতো মই এনেকে দেখুৱাই দিব লাগিব
এতিয়া মোৰ আকোতে মই বাৰে বাৰে কৈ আছো অলপ মই হয়তো গেপিং বিলাক ইকুৱেল হোৱা নাই বা তোমালোকে আকোতে সদায় কি কৰিবা গেপিং বিলাক একদম ইকুৱেল ৰাখিব লাগিব আৰু এইটো আমাৰ কাৰ ডাইৰেকশ্যন মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন সো এইফালে দি দিয়া দিস ইজ মেগনেটিক ফিল্ড বি ভেক্টৰ বুজিব চেষ্টা কৰা এতিয়া যদি মই এই ডায়াগ্ৰামটোতে যদি মই আগৰ কেছ কিটা কৰিবলৈ যাওঁ প্ৰথম কেছটোত মই কি কৰিছিলো ক'ব পাৰিবা যোনফালে মেগনেটিক ফিল্ড আছিলে চাৰ্জ পাৰ্টিকেলটো এফালেই মই মাৰি পঠিয়াইছিলো উইথ ভেলোচিটি ভি আৰু ইয়াৰ ক্ষেত্ৰত কি হৈছিলে মোশনটো লিনিয়াৰ মানে ষ্ট্ৰেইট লাইনত গৈছিলে ষ্ট্ৰেইট লাইন মানে কি লিনিয়াৰ মানে ধৰি লোৱা এইটো এটা মোৰ চাৰ্জ পাৰ্টিকেল সো হিয়াত এনেকৈ সিধা সিধি অৰিজিনৰ পৰা গৈ থাকিব কেছ নম্বৰ 1 ইয়াত যদি আমাৰ সেকেন্ড কেছটো হ'লহেতেন কি হ'ব তেতিয়া এনেকৈ আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু অৰিজিনৰ পৰা সাপোজ মই চাৰ্জ পাৰ্টিকেলটো ওপৰলৈ মাৰি পঠিয়াইছো তাত কি হ'ব কি সাৰ্কুলাৰ পাথত ইয়াতে ঘূৰি থাকিব এনেকৈ ঘূৰি থাকিব এই টাইপৰ একে জায়গা দেখি এনেকৈ ঘূৰি আছে মানে ইয়াৰ মুভমেন্টটো যদি মই দেখুৱাব যাওঁ এইটো আৰু এইটো এনেকৈ নহয় এইফালৰ পৰা এইটো এনেকৈ এটা সাৰ্কুলাৰ ফৰ্মত এই সাৰ্কেলটো যে দেখিছা ইয়াতে সি এনেকৈ কি ঘূৰি আছে এইটো হ'ল অকল সেকেন্ড কেছটো বাট এতিয়া কি থাৰ্ড কেছ মানে এই দুইটাৰে কম্বিনেশ্যন হ'বলৈ গৈ আছে প্ৰথম কেছত ভি আছিলে এনেকৈ সেকেন্ড কেছত ভি আছিলে ওপৰলৈ এতিয়া মই কেনেকৈ মাৰিম এতিয়া যোনটো আমাৰ ভি মানে যোনটো আমাৰ চাৰ্জ পাৰ্টিকেল তাক মই সাপোজ এই জায়গাটোৰ পৰা এনেকৈ ওপৰলৈ মাৰিছো এইটো হ'ল আৰু এইটোক আমি কি বুলি কৈছো ইয়াত মই দেখুওৱা নাই মই এফালে দেখুৱাই দিছো এইটো কি ভি ভেলোচিটি ইয়াত দেখুৱালে বেছি কমপ্লেক্স হৈ যাব সেইকাৰণে মই ইয়াত দেখুৱাইছো এইটো কি ভি আৰু কোৱেশ্চনটোৰ মতে টপিকটোৰ মতে এই ইয়াত এটা এংগল বনিছে নে নাই এই এংগলটো কিমান থিটা থিটাটো কাৰ মাজৰ এংগল বি মেগনেটিক ফিল্ড আৰু ভি ভেলোচিটি চাৰ্জ পাৰ্টিকেলটোৰ ভেলোচিটিৰ মাজৰ এংগল হৈ গ'ল থিটা এটা ইয়াৰ ক্ষেত্ৰত কি হ'ব এইটো আমি কৰিব গৈ আছো হ'ল এতিয়া আমি কি কৰিম ইয়াৰ পাছত এতিয়া ভি যোনটো আছিলে সো এনেকুৱা কেছ বিলাকত যেতিয়া ভেলোচিটিটো এটা ইনক্লাইন্ড হিচাপে থাকে য'ত এনেকুৱা এটা আমি চিন পাওঁ সদায় এই কেছ বিলাকত আমি ৰিজল্যুশন অফ ভেক্টৰ ইউজ কৰিব লাগিব মানে ইয়াত ভিটো না 100% এক্সৰ ফালে আছে না 100% কি ওয়াই ফালে আছে সো এনেকুৱা কেছ বিলাকত আমি কি কৰিম ভিক আমি ৰিজলভ কৰিম দুটা বেলেগ কম্পোনেন্টত এটা এক্সৰ ফালে এটা কি এটা ওয়াই ফালে সো কি হৈ যাব ক'ব পাৰিবা সো ভিৰ এটা কম্পোনেন্ট কোন ফালে আহিব এক্সৰ ফালে আহিব এটোক আমি এনেকৈ দেখুৱাম হৈ গ'ল এটো কি হৈ যাব ভি cos থিটা হ'ল আৰু এটা কম্পোনেন্ট কোন ফালে থাকিব এই ফালে থাকিব এটোৰ নাম কি হৈ যাব ভি sin থিটা ধৰিব পাৰিছানে এটা হৈ গ'ল ভি cos থিটা এটা হৈ গ'ল কি ভি sin থিটা মানে এতিয়া আমি এনেকৈ যে ভাগ কৰি দিলো ভাগ কৰি দিয়া মানে এতিয়া ইয়াত ভি বুলি কিন্তু একো নাই কিয়া ভি আছিলে বাট মই মোৰ সুবিধাৰ কাৰণে কি কৰিলো ভিক মই দুটা কম্পোনেন্টত ভাগ কৰি দিলো এতিয়া ইয়াত ভি নাই আৰু কি আছে ভি এটা পাৰ্ট ভিৰ এটা কম্পোনেন্ট ভি cos থিটা এক্সৰ ফালে আছে আৰু ভিৰে এটা কম্পোনেন্ট ভি sin থিটা কি ওয়াই ফালে আছে বুজি পালা এতিয়া এটা কাম কৰিম এই যে আমাৰ ইয়াত আমি লিখি দিলো এটো কি ভি cos থিটা এটো কি ভি sin থিটা হ'ল সো ইয়াত নিলিখো মই ওপৰত লিখি দিম এই যোনটো আমাৰ ভি cos থিটা এটা ভি cos থিটা মানে কি বুজাছোন ভি cos থিটা হৈছে ম্যাগনেটিক ফিল্ডৰ লগত থকা প্যাৰেলেল মানে এটো কেনেকৈ আছে ম্যাগনেটিক ফিল্ডৰ সৈতে সেম ডাইৰেকশনত আছে সেই কাৰণে দেখিবা বহুত কিতাপে ইয়াক ভি লিখি এই প্যাৰেলেল সাইনটো দি দিয়ে এনেকৈ দুটা লাইন মানে কি প্যাৰেলেল আৰু সিমিলাৰলি কিছুমান কিতাপত দেখিবা এই যোনটো আমাৰ কি আছিলে ভি sin থিটা আছিলে এতিয়া ভি sin থিটাটো কেনেকৈ আছে ম্যাগনেটিক ফিল্ডৰ লগত ভি sin থিটা কেনেকৈ আছে পাৰপেন্ডিকুলাৰলি আছে কেনেকৈ আছে পাৰপেন্ডিকুলাৰলি আছে সো দ্যাট মিন্স বহুত কিতাপে দেখিবা এই ভি sin থিটা ভি লিখি এই পাৰপেন্ডিকুলাৰ সাইনটো দি দিয়ে কনফিউজ নহবা ইভেন মই হেতু লিখিব গৈ আছো সেইকাৰণে মই এখিনতে লিখি দিম ভি cos থিটা মানে কি ভি প্যাৰেলেল এটো h নহয় দে প্যাৰেলেল এই মাজত লাইনটো সোমাইহে গৈছে খালি আৰু ইফালে এটো কি হৈ যাব ভি আচ্ছা ইয়াত নিলিখো দিয়া ইয়াত লিখিলে কি হ'ব ডায়াগ্ৰামটো এনেই বেছি মানে অলপটো কমপ্লেক্সে হা দেখাত অকণ অসুবিধা হ'ব এইকাৰণে মই ইয়াত বাৰু দেখুৱাই থোৱা নাই মই ওপৰত দেখুৱাই দিছো হৈ গ'ল
এতিয়া ভালদৰে চিন্তা কৰা এতিয়া দুটা বস্তু একেলগে সোমাই আছে যদি মই ভি কছৰ কথা কওঁ চোৱা এতিয়া ইয়াত অলপমান কনসেপ্ট আহিব প্ৰজেক্টাইল মোশনৰ এতিয়া তোমালোকে ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলা বা মই সদায় যেতিয়া মই পঢ়াওঁ প্ৰজেক্টাইল মোশন তেতিয়া মই এটা কথাই কওঁ যেতিয়া আমি এক্সৰ কথা চিন্তা কৰিম ৱাই কথা চিন্তা নকৰোঁ আৰু যেতিয়া মই ৱাই কথা চিন্তা কৰিম এক্সৰ কথা চিন্তা নকৰোঁ আৰু এইটোকেই ইয়াৰ এটা টেকনিকেল নাম আছে ইয়াক কোৱা হয় ফিজিকেল ইণ্ডিপেণ্ডেঞ্চ অফ মোশন এটা ফিজিক্সৰ মানে এটা ৰুল আছে এটা কনসেপ্ট আছে ইয়াক কি বুলি কোৱা হয় ফিজিকেল ইণ্ডিপেণ্ডেঞ্চ অফ মোশন মানে তুমি যেতিয়া এক্সৰ কথা চিন্তা কৰি আছা ন তেতিয়া তুমি ৱাই কথা পাহৰিব মানে চিন্তা কৰিব তুমি নোৱাৰিবা আৰু যেতিয়া তুমি ৱাই কথা চিন্তা কৰি আছা তেতিয়া তুমি এক্সৰ কথা চিন্তা কৰিব নোৱাৰিবা এইটো এটা ফিজিক্সৰ কনসেপ্ট মই কোৱা কনসেপ্ট নহয় ইয়াকে কোৱা হয় ফিজিকেল ইণ্ডিপেণ্ডেঞ্চ অফ মোশন এতিয়া আমি যে ভাগ কৰি দিলো এটা ভাগ এক্সৰ ফালে আছে ভি কস থিটা মানে ভিক আমি ভাগ কৰিছো দেই আৰু এটা কি ভি সাইন থিটা ৱাই ফালে আছে তুমি যেতিয়া ভি কসৰ কথা চিন্তা কৰিবা ন তুমি তেতিয়া এই ৱাই ফালে যে কিবা আছে কিবা নাই তুমি পাহৰি যোৱা আৰু যেতিয়া তুমি ভি সাইনৰ কথা চিন্তা কৰিবা মানে ৱাই কথা চিন্তা কৰিবা তেতিয়া তুমি এফালে যে এক্স আছে বা ভি কস কিবা আছে তুমি এইটো পাহৰি যোৱা আমি 1 বাই 1 কৰিম এতিয়া প্ৰথম আমি অকল ভি কসৰ কথা চিন্তা কৰি আছো হল ভি ৱাই টো পাহৰি যোৱা এতিয়া ভি কস মানে এইটো কেছ নম্বৰ 1 নহল নে ভি কস মানে কেছ নম্বৰ 1 হল নে নাই যে ম্যাগনেটিক ফিল্ড এফালে আছে আৰু যোনটো ভেলোসিটি ম্যাগনেটিক ফিল্ড এফালে আছে আৰু যোনটো ভেলোসিটি কি সিধা সিধি আছে মানে ইয়াত যদি আমি অকল ভেলোসিটিৰ এই পাৰ্টটোৰ কথা চিন্তা কৰো তেতিয়া চাৰ্জ পাৰ্টিকেলটো কেনেকৈ যাব সিধা গৈ থাকিব এনেকৈ ইয়াৰ পৰা সিধা গৈ থাকিব হল কিন্তু অকলটোতো এইটো কম্পোনেন্ট নাই ইটো কম্পোনেন্টটো আছে এতিয়া যদি মই এইটো বস্তু পাহৰি ভি কস পাহৰি যদি মই ভি সাইনৰ কথা চিন্তা কৰো ওপৰলে তেতিয়া চাৰ্জ পাৰ্টিকেলটো কি হ'ব সাৰ্কুলাৰ পাথত যাব মন কৰা ফিল কৰা ইয়াৰ পৰা ধৰিলে এইটো আমাৰ চাৰ্জ পাৰ্টিকেলটো ধৰিলে এইটো আমাৰ কি চাৰ্জ পাৰ্টিকেলটো ইয়াত কি হৈ আছে যদি আমি ভি কসৰ কথা চিন্তা কৰো তেনেহলে চাৰ্জ পাৰ্টিকেলটো এনেকৈ সিধা গৈ আছে হল আৰু যদি মই ভি কস পাহৰাই দিয়া যদি ভি ৱাই মানে ভি সাইনৰ কথা চিন্তা কৰা তেতিয়া এই জায়গাৰ পৰা চাৰ্জ পাৰ্টিকেলটো এনেকৈ ঘূৰি আছে একে জায়গাতে ঘূৰি আছে কিন্তু এতিয়া ভালদৰে চোৱাচোন এই দুইটা কাম একেলগে হৈ আছে নে নাই মানে সি এনেকৈ ঘূৰিও আছে আৰু সিধা সিধি আগলৈ গৈও আছে বুজি পালা এইটো কেতিয়া হ'ব যদি অকল ভি সাইন থিটা থাকে তেতিয়া কি হ'ব তেতিয়া একে জায়গাতে সি ঘূৰি থাকিব বাট অকলটো ভি সাইন থিটা নাই ভি কস থিটা আছে নে নাই সো ভি কস থিটা ইয়াক টানি আছে নে নাই মানে এনেকৈ ঘূৰি সি আগলৈ গৈ থাকিব এনেকৈ ঘূৰি সি কি আগলৈ গৈ থাকিব মানে দেখাত কেনেকুৱা হ'ব এই যে স্পাইৰেল বাইন্ডিং বিলাক যে হল সো ডায়াগ্ৰামটো কইল সিম্পলত ক'বলৈ গ'লে কি দেখাত কইল এটাৰ নিচিনা হ'ব আৰু হেতুকে মই ডায়াগ্ৰামত দেখুৱাব লাগিব মানে কি হ'ব কি একে জায়গাত ঘূৰিব আৰু ঘূৰি কি এনেকৈ আগলৈ গৈ থাকিব আৰু হেতুকে মই ডায়াগ্ৰামত কেনেকৈ দেখুৱাম চোৱা ভালকৈ বুজি লোৱা ডায়াগ্ৰামটো আৰু ডায়াগ্ৰামটো আকাৰ এটা মই ট্ৰিক শিকাই দিছো সেই ট্ৰিকটো প্ৰথমতে মাইণ্ডত ৰাখিবা নহলে ডায়াগ্ৰামটো গ্যাৰান্টি ৰং হ'ব বা দেখাত বেয়া লাগিব সেই ট্ৰিকটো হ'ল তুমি ইয়াৰ পৰা যিমান ওপৰলৈ যাবা এফালে তললৈ আহিব লাগিব কাৰণ এই যোনডাল এক্স এক্সিস এই সাৰ্কেলটোৰ কি হ'ব সেন্টাৰৰ মাজেদি পাৰ হৈ যাব সেই কাৰণে তুমি প্ৰথমতে পইণ্টটো ইয়াত মাইণ্ডত পুৰা সোমোৱাই লোৱা যে ইয়াৰ পৰা মই ওপৰলৈ একদম এইটো পইণ্টলৈকে দেখুৱাম যদি ইয়াত মই এইটো পইণ্টলৈকে দেখুৱাম কি কৰিম ইয়াতো মই ইয়ালৈকে দেখুৱাব লাগিব কাৰণ ইকুৱেল নাম্বাৰ অফ মই কি আঁকিছো মই ম্যাগনেটিক ফিল্ড লাইনছ আঁকিছো সো কেনেকুৱা হ'ব চোৱা সো এনেকৈ যাব এনেকৈ সি সিধা গ'ল এনেকৈ গৈ এই টাইপত মোৰ অলপ চাগে বেয়া হৈছে আঁকা এনেকৈ এই টাইপত এনেকৈ সি মুভ কৰি গৈ থাকিব মই এইখিনিতে এৰি দিছো কাৰণ জায়গা কম আছে সি এনেকৈ মুভ কৰি গৈ থাকিব বুজি পালা ক্লিয়াৰ হৈছে বস্তুটো সো এইটোক আমি কি বুলি কওঁ জানানে দিস ইজ কল্ড এজ দা হেলিকেল পাথ বা ইয়াক আমি সিম্পলি হেলিক্স বুলিও কওঁ হেলিকেল পাথ বা কি ইয়াক আমি হেলিক্স বুলি কওঁ কি ক'লো বুজি পালা হল আৰু মই যে কৈছিলো ম্যাগনেটিক ফিল্ড লাইন যিমান আঁকা সিমানেই ভাল হল এতিয়া ইচ্ছা কৰিলে ইয়াৰ ওপৰত আৰু এডাল তোমালোকে দেখুৱাই দিব পাৰা হল আৰু ইয়াত দেখুৱাইছা মানে কি এইফালেও
দেখুৱাবা কিন্তু চোৱা মোৰ অকমান ডায়াগ্ৰামটো একাৰণে বেয়া হৈছে যে মই গ্যাপ বিলাক ইকুৱেল মেইনটেইন কৰিব পৰা নাই সেইকাৰণে এই ডায়াগ্ৰামটো প্ৰপাৰলি স্কেল লৈ আঁকিবা মানে এনেকুৱাকৈ আঁকিব লাগিব যাতে এই যে আমাৰ এক্স এক্সিছ ডাল যেন ক'ত আছে আমাৰ এই সাৰ্কেল এটা ইয়াত যে বনিছে সাৰ্কেলটো ক'ত চেণ্টাৰত আছে বুলি আমি ধৰি লওঁ ক্লিয়াৰ হ'ল বুজি পাইছা ধুনীয়াকৈ ডায়াগ্ৰামটো আগতে আঁকিলো এতিয়া ইয়াৰ মই গোটেই বস্তুখিনি কৈ দিলো আৰু যদি ইন শৰ্ট কোনোবাই সোধে তেনেহ'লে ইয়াৰ পাথটো কেনেকুৱা হ'ব হেলিক্স বা হেলিকেল পাথ ইয়াক কি বুলি কোৱা হয় হেলিকেল পাথ বুলি কোৱা হয় এতিয়া চোৱা এতিয়া তোমালোকক মই কেছ 1 ৰ গোটেই ডিটেইলছ কৰাই দিলো কেছ 2 ৰ গোটেই ডিটেইলছ কৰাই দিলো সো ইয়াৰ যোনখিনি ম্যাথমেটিক্যাল ক্যালকুলেশন হেতু মই তোমালোকলৈ এৰিছো এজ এ হোমৱৰ্ক সো ইয়াৰ ম্যাথমেটিক্যাল ক্যালকুলেশনছ খিনি তোমালোকে নিজে এবাৰ কৰিবা ঠিক আছে হল কাৰণ ইয়াৰ গোটেইখিনি বস্তু সো বেলেগ একোৱেই নহয় কেছ 1 আৰু কেছ 2 টো খালি মিক্স কৰি দিয়া হৈছে বেলেগ একোৱে কৰা হোৱা নাই খালি কেছ 1 আৰু কেছ 2 মিক্স কৰি দিয়া হৈছে একাৰণে মোৰ পুৰা বিশ্বাস তোমালোকে পাৰিবা খালি মই এটা বস্তু ইয়াত কৈ থওঁ যোনটো কেতিয়াবা 1 মাৰ্কছৰ কাৰণে আহে what do you mean by pitch PITCH most important question pitch মানে কি এটো ক্ৰিকেট খেলা পিটছখন নহয় আকৌ দেই এটো পিটছ মানে কি আমি ভালদৰে বুজিব লাগিব সো পিটছ কি মই ডেফিনেশন একো লিখাই নিদিও মই খালি বুজাই যাম নিজে মাকে লিখিবা ডেফিনেশনটো সো পিটছে কি কৈছে যে তুমি যদি এটা ৰোটেশন কৰা মানে ডিউৰিং ওয়ান টাইম পিৰিয়ড মানে কি ওয়ান টাইম পিৰিয়ড মানে তুমি ইয়াত আছিলা তুমি ইয়াত থাকি ইয়াৰ পৰা কমপ্লিট এটা এনেকে ৰাউন্ড মাৰিলা এটো হৈ গল আমাৰ ওয়ান টাইম পিৰিয়ড এটা ওয়ান টাইম পিৰিয়ডত তুমি কিমানখিনি লিনিয়াৰ ডিসটেন্স গলা এটা বহুতে খুদিব যে স্যার ওয়ান টাইম পিৰিয়ড মানে মই দেখোন একে জায়গাতে আছো কাৰণ ইয়াত মই আছো এনেকে কমপ্লিট এটা ৰাউন্ড মাৰিছো এটা কমপ্লিট ৰাউন্ড মাৰি মই আগৰ জায়গাতে পাইছো এটো হৈছে জানো এটো সেকেন্ড কেছটোত হৈছিলে থাৰ্ডত হেতু হোৱা নাই কিয়া থাৰ্ডত তুমি একে জায়গাতে ঘূৰি থাকা নাই কি হৈ আছে তুমি থাৰ্ডত ঘূৰি চাও মানে দুটা মোশন একেলগে কৰিছা তুমি সার্কুলার মোশনও কৰিছা লিনিয়াৰ মোশনও কৰিছা মানে এতিয়া আমাক পিটছ মানে কোনটো বস্তু ভালকে বুজা মই ইয়াত আছিলো এটা ইয়াৰ পৰা যেতিয়া মই স্টাৰ্ট বুলি কম মই দুটা মোশন একেলগে কৰিম কি সার্কুলার আৰু লিনিয়াৰ স্টাৰ্ট বুলি কম মই এফালে খুজু কাহিম আৰু লগতে কি লগতে মই হাতেৰে সার্কুলার মোশনটো কৰিম সো ইয়াত আছো স্টাৰ্ট আৰম্ভ কৰিলো দেখিলা এইখিনি হল মানে কি হল আমি ইয়াত আছিলো এনেকে আহিলো এনেকে আহি মই ইয়াত শেষ কৰিলো মানে এটা টাইম পিৰিয়ড লাগিল এটা টাইম পিৰিয়ডত মই এইখিনি প্ৰাহি এইখিনি পালোনে নাই সো এই যোনটো ডিসটেন্স তাক কি বুলি কোৱা হয় তাক পিটছ বুলি কোৱা হয় এই যোনটো ডিসটেন্স তাক কি বুলি কোৱা হয় পিটছ বুলি কোৱা হয় মানে যদি আমি আমাৰ এই ডায়াগ্ৰামটোত চাওঁ পিটছ কোনখিনি বা কোনখিনিলে বুজি ক'ব পাৰিবানে এইখিনিৰ পৰা এইখিনিলে এই যোনটো ডিসটেন্স ইয়াক আমি কি বুলি কম পিটছ বুলি কম ঠিক তেনেদৰে এই ইয়াৰ পৰা ইয়ালে এই যোনটো ডিসটেন্স এটো কি হৈ গল তেনেকৈ অকল ইয়াত ন ওপৰটো হ'ব পাৰে বুজি পালা এটো হৈ গল আমাৰ পিটছ এটা পিটছৰ যোনটো ফৰ্মুলা সো পিটছ আলটিমেটলি কি ডিসটেন্স ডিসটেন্স ফৰ্মুলা কি আছিল স্পীড ইনটু টাইম ডিসটেন্স ইকুয়ালস টু স্পীড ইনটু টাইম সো স্পীড কি v হল এতিয়া v বুলি কওঁতে লাগিল লেখা স্যার ইয়াত তো v দুটা আছে এটা কি v প্যারালাল আৰু এটা কি v পারপেন্ডিকুলার এটা কোনটো হ'ব v প্যারালাল তো হ'ব v পারপেন্ডিকুলার নাই কোনটো হ'ব v প্যারালাল কিয় কি লিনিয়ার মোশন তো আমি চাম সো ইনটু টাইম তো কোনটো হ'ব টাইম পিরিয়ড তো ইয়াৰ যোনটো আমাৰ টাইম পিরিয়ড আছিল মানে দ্যাট মিন্স ইয়াৰ ফৰ্মুলা হৈ যাব v প্যারালাল কি v cos থিটা ইনটু আমি টাইম পিরিয়ডৰ কাৰণে ফৰ্মুলা পাই থোৱা আছিল কি আছিল আমি টাইম পিরিয়ডৰ ফৰ্মুলা পাইছিলো কি আছিল সোৱা ইয়াতে পাইছিলো আমি এইটো টাইম পিরিয়ড সো কি আছিল 2 পাই m ডিভাইডেড বাই qb এটো মই লিখি দিম কি হ'ব 2 পাই m divided by q into b and this is the formula of what clear hol বুজি পাইছানে সো এইটো মানে টপিক বহুতেই বেছি ইম্পৰ্টেন্ট সো মই ইয়া ধুনিয়াকে তিনিটা কেস মই কৰি দিলো মই আকৌ কৈছো ওভাৰঅল টপিকটোৰ নাম কি আছিল the motion of a charged particle in presence of uniform magnetic field